সফলতাৰে সামৰণি পৰিল পঞ্চম গুৱাহাটী জিলা কাৰাটে প্ৰতিযোগিতা 2025। খেলুৱৈৰ স্বাৰ্থত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হ'ল কম্পিউটাৰ ৰিভিউ ছিষ্টেম। 1200 খেলুৱৈৰ উপৰি 300 টেকনিকেল অফিচিয়েলে কৰিলে অংশগ্ৰহণ। মুখ্য অতিথি হিচাপে উপস্থিত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা। IPL, ISLৰ আৰ্হিত কাৰাটে লীগ অনুষ্ঠিত কৰাৰ পৰিকল্পনা। ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ছাব জুনিয়ৰ, জুনিয়ৰ, কেডেট, 21 অনূৰ্ধ্ব আৰু ছিনিয়ৰ শাখাত প্ৰায় 1200 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ উপৰিও 300 টেকনিকেল অফিচিয়েলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে প্ৰতিযোগিতাখনত খেলুৱৈৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ নিকাভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰথমবাৰৰ বাবে কম্পিউটাৰ ৰিভিউ ছিষ্টেমৰো ব্যৱস্থা কৰা হয়। প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক মহিলা আয়োগৰ নৱনিযুক্ত অধ্যক্ষা আঙুৰলতা ডেকা, বিশিষ্ট উদ্যোগী মহাবীৰ জৈন, গুৱাহাটী জিলা কাৰাটে সন্থাৰ সভাপতি বিজয় কুমাৰ গুপ্তা, সদৌ অসম দবা সন্থাৰ ৰাজ্যিক সভাপতি মুকুট ডেকা আদি। উক্ত অনুষ্ঠানত আঙুৰলতা ডেকাই সদৌ অসম কাৰাটে সন্থাৰ সৈতে কাম্য সামাজিক অনুষ্ঠানৰ জৰিয়তে যুৱতীসকলৰ আত্মসুৰক্ষাৰ বাবে গ্ৰহণ কৰি অহা প্ৰচেষ্টাৰ কথা উল্লেখ কৰি কাৰাটেৰ জৰিয়তে আত্মসুৰক্ষাৰ উপৰিও মানসিক শাৰীৰিক উৎকৰ্ষ সাধনৰ কথাও উল্লেখ কৰে। তেওঁ আগন্তুক সময়ত প্ৰায় 10,000 কাৰাটে খেলুৱৈৰ অংশগ্ৰহণেৰে এক অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথাও ঘোষণা কৰে। নমস্কাৰ অভিভাৱকসকল, গাৰ্জেন নমস্কাৰ অভিভাৱকসকল, আপোনালোকক এইকাৰণেই দিছোঁ, আজি যদি মই ইয়াতে দুআষাৰ ক'ব পাৰিছোঁ, এই যে ভিতৰৰ পৰা শক্তিটো পাইছোঁ, মোক যে আগবঢ়াই নিছে ইমান দিন ইমান বছৰ। সকলো ঘৰতে সন্তান থাকে, সকলোৰে পিতৃ মাতৃ থাকে, কিন্তু এতিয়ালৈকে যে মই এই যে শক্তিটো পাইছোঁ ভিতৰৰ পৰা, সেই শক্তিটো মই পাইছোঁ মোৰ মাৰ পৰা, মোৰ দেউতাৰ পৰা। গতিকে এখন ঘৰত সেই পিতৃ মাতৃগৰাকীৰ সেই তেখেতসকলে প্ৰথম আদৰ্শ হয় বাহিৰৰ বাহ্যিক জগতখন দেখাৰ আগত পিতৃ মাতৃ, আৰু সেই পৰিৱেশটো সন্তানসকলক দিয়ে প্ৰথম মাতৃগৰাকী। গতিকে ইয়াত উপস্থিত থকা প্ৰত্যেকগৰাকী মাতৃলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ যে আপোনালোকে প্ৰত্যেকে নিজৰ সন্তানক ইয়াত লৈ আহিছে। বাৰু ইয়াতে পিতৃও আছে, পিতৃসকলকো মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৱাহাটী ডিষ্ট্ৰিক্ট কেৰাটে চেম্পিয়নশ্বিপ 2025 আৰু আজি শেষ সামৰণি, আৰু আজি সামৰণি অনুষ্ঠানত উপস্থিত থকা প্ৰত্যেকগৰাকী মোৰ শ্ৰদ্ধাৰ ইয়াতে অতিথিবৃন্দ, আমাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰী ডাঙৰীয়াদেৱৰ লগত প্ৰায় বিগত 1 মাহ ধৰি বিভিন্ন বিষয়ত কেৰাটেৰ বিষয়ত কথা পাতি আহি আছিলোঁ, আৰু যোৱা কেইটামান দিন আগত মূলা গাভৰু শীৰ্ষক এটা আমি অনুষ্ঠান কৰিছিলোঁ। তাৰে জৰিয়তে আমাৰ আছাম কেৰাটে এছ'চিয়েশ্যনৰ মই বহু কেইগৰাকী আমাৰ প্ৰশিক্ষক, বিষয়ববীয়া, আমাৰ কমিটিৰ মেম্বাৰ সকলোকে মই লগ পালোঁ। ইয়াত বহুতক আজি দেখা পাইছোঁ, সকলোকে মই ৰেছপেক্ট মোৰ ফালৰ পৰা সন্মান জনাইছোঁ। ইয়াত বহু কেইগৰাকী আমাৰ খেলুৱৈ আছে, গতিকে তেখেতৰ লগত কথা পাতি আমি এটা অনুষ্ঠান কৰিছিলোঁ। আমাৰ 18 to 26 আমাৰ যিমান কলেজ ষ্টুডেণ্টছ আছে, মেইনলি ফিমেলছ যুৱতীসকলক লৈ আমি গুৱাহাটী কলাক্ষেত্ৰত ইতিমধ্যে 5 দিনীয়া শিবিৰ এটা আমি কৰি গৈছিলোঁ, আৰু সেইটো মই এইকাৰণেই পাতিছিলোঁ যে বিশেষকৈ মেল আৰু ফিমেল যেতিয়া আমি কওঁ, আমি ফিমেলবিলাকৰ ক্ষেত্ৰত প্ৰত্যাহ্বান বেছিকৈ দেখা পাওঁ। সৰুৰ পৰাই যেতিয়ালৈকে নমৰে তেতিয়ালৈকে বহুত বেছি প্ৰত্যাহ্বান থাকে, আৰু সেই যিমানবিলাক প্ৰত্যাহ্বান থাকে সেইবিলাকক যদি আমি ভাঙি নিজৰ লক্ষ্যস্থানত যদি উপনীত হ'ব লাগে, তাত 3টা বস্তুৱে আটাইতকৈ বেছি দৰকাৰ। এটা হৈছে মানসিক শক্তি, মেণ্টেল ষ্ট্ৰেংথ, এটা হৈছে কনফিডেন্স, আত্মবিশ্বাস, আৰু এটা হৈছে ফিজিকেলি আমি ফিট থাকিব লাগিব, শাৰীৰিক সক্ষমতা আমাৰ থাকিব লাগিব। এই 3টা বস্তু যদি থাকে কাৰোবাৰ গাত, তেতিয়াহ'লে পৃথিৱীৰ কোনো অশুভ শক্তিয়ে কাকো লক্ষ্যস্থান পাবৰ কাৰণে কেতিয়াও বাধাৰ সৃষ্টি কৰিব নোৱাৰে। আৰু কেৰাটে এতিয়ালৈকে সেইখিনি শক্তি আমাৰ সমাজখনক দি আহিছে। গতিকে মই আমাৰ আছাম কেৰাটে এছ'চিয়েশ্যনত আমাৰ বিজয় দা আছে, বিজয় দা, আদৰ্শ দা, দিগন্ত দা,
মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ফাৰ্ষ্ট ডে মোৰ প্ৰগ্ৰেমতে মই কৈছিলোঁ যে প্লিজ কেৰাটেটো নিজৰ এটা গতিৰে কাম কৰি গৈ আছে প্লিজ মোকো আপোনালোকে এটা সদস্য হিচাপে লৈ লওক এগৰাকী সদস্য হিচাপে চ' মই তেখেতসকলক কৈছিলোঁ অনুৰোধ কৰিছিলোঁ চ' মই বিচাৰোঁ যে আগন্তুক দিনত মোৰ যিমান শক্তি আছে মোৰ যিমান সামৰ্থ্য আছে মই যাতে কেৰাটেৰ জৰিয়তে প্ৰত্যেকগৰাকী বিশেষকৈ ফিমেলক মই যাতে সেই মেণ্টেল ষ্ট্ৰেংথ ফিজিকেলি ফিট আৰু যাতে সেই কনফিডেন্সটো দিব পাৰোঁ আমাৰ সকলোৱে মিলি মোৰ সেইটোৱে লক্ষ্য থাকিব সেইটোৱে উদ্দেশ্য থাকিব আৰু সেইটো আগত ৰাখি আমি আগবাঢ়িম স্পৰ্টছ মই ইয়াতে সকলো ষ্টুডেণ্টছবিলাকক কৈছোঁ যিমান আমাৰ আজি খেলিব ইয়াতে वो हारने या जीतने के लिए मत खेलो जीवन को जीतने के लिए खेलो खेले पॉजिटिव কৰি ৰাখে মানুহক জীৱনটো জীয়াবলৈ শিকায় আৰু সমাজত আমাৰ দুটাই জেগা আছে এটা হৈছে কালচাৰেল ফিল্ড আৰু এটা হৈছে স্পৰ্টছৰ ফিল্ডটো এই দুটা ফিল্ডত যিসকলে থাকিব পাৰিছে মই ভাবোঁ যে তেওঁলোকতকৈ আৰু মানে নিকা ভাৱমূৰ্তিৰ মানুহ আৰু দুনিয়াত নাই আনহাতে মহাবীৰ জৈনে কাৰাটেৰ জৰিয়তে আত্মসুৰক্ষাৰ কৌশল আয়ত্ত কৰিলে অস্ত্ৰৰ প্ৰয়োজন নাথাকে বুলিও মন্তব্য কৰে এই অনুষ্ঠানতে সদৌ অসম কাৰাটে সন্থাৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা গুৱাহাটী কাৰাটে সন্থাৰো সম্পাদক আদৰ্শ চৌধুৰীয়ে 2026 জাপানত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছত কাৰাটে অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰে ইয়াৰোপৰি তেওঁ গুৱাহাটীতে IPL, ISLৰ আৰ্হিত এখন কাৰাটেৰ লীগ অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ বিষয়েও অৱগত কৰে কিমান নিকা কৰিব পাৰো তাকে চেষ্টা কৰিছো যেহেতু যোৱা বৰ্ষত আমি বাহিৰত যেতিয়া ৰৈ আছিলো তেতিয়া শুনো যে বেমানি হল হাৰিলো আমি এইবাৰ যাতে এটা প্ৰয়াস কৰিছো আমি প্ৰতিখন নতুন তাতামি লগাইছো প্ৰতিটো মেট 5খন তাতামিত আমাৰ খেল চলিছে প্ৰতিখন মেট নতুন মেট লগাইছো প্ৰতিখন তাতামিত আমি ভিডিঅ' ৰিভিউৰ ব্যৱস্থা কৰিছো কোনো নেশ্যনেল চেম্পিয়নশ্বিপত আজিলৈ ভিডিঅ' ৰিভিউৰ ব্যৱস্থা কৰা নাই হ'ল এইখন খেলত আমি ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপতে প্ৰতিটো তাতামিত দুটাকে কেমেৰা লগাই 10টা কেমেৰা লগাই আমি ভিডিঅ' ৰিভিউৰ ব্যৱস্থা কৰিছো যাতে এটা নিকা খেল এখন হওক আমি সেক্ৰেটাৰী বা আমি প্ৰেছিডেণ্ট হৈ থকা আমি তেতিয়াহে সফল হ'ম যেনে খেলুৱৈসকলে যেতিয়া খেলি ওলাই যাব তেতিয়া তেওঁলোকে যাতে কয় নেক্সট বাৰ আৰু ভালকে প্ৰেক্টিছ কৰিম আৰু মেডেল ল'ম বুলি যাতে এইটো নকয় যে ৰেফাৰী জাজে বেইমানি কৰি আমাক হাৰালে সেই কথাটো যাতে আমি নুশুনো তাৰ বাবে আমি প্ৰয়াস চলাই আছো আমি চেষ্টা চলাই আছো আপোনালোকৰ আশীৰ্বাদ বিচাৰিম উল্লেখ্য যে গুৱাহাটী কাৰাটে সন্থাই প্ৰত্যেক বছৰৰ পৰা প্ৰদান কৰি অহা শ্ৰেষ্ঠ ক্লাবৰ সন্মান এইবাৰ স্বৰ্গীয় ৰঞ্জিত কলিতাৰ সোঁৱৰণত প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক জনেল আৰু ৰাজ্যিক প্ৰতিযোগিতাৰ বাবেও খেলুৱৈ নিৰ্বাচিত কৰা হয় মোৰ নাম সুভাষনা দাস মই আসাম স্পৰ্টছ কাৰাটে একাডেমীৰ 5th গুৱাহাটী কাৰাটে চেম্পিয়নশ্বিপত পাৰ্টিচিপেট কৰি বহুতেই ভাল লাগিল মই কুমিতে ব্ৰঞ্জ পাইছো আৰু এইখন গেমত যে আমাৰ ৰিভিউ সিস্টেমটো যে নতুনকৈ দিছে এইটো ৰিভিউ সিস্টেমটো লাইক বহুতেই ভাল হৈছে কাৰণ কেতিয়াবা আমি প্লেয়াৰ্ছবোৰে পোৱা পইণ্টছটো নাপাওঁ বা ৰেফাৰীবোৰে নেদেখাৰ কাৰণে নিদিয়ে সেইকাৰণে যদি কোনোবা এজনে প্লেয়াৰে পইণ্টছটো পায় তেতিয়াহ'লে ৰিভিউ সিস্টেমটো ইউজ কৰি কেনে পইণ্টটো পাই যায় সেইটো কাৰণে ভাল হৈছে আৰু নতুন মেটছবোৰো ইয়াৰ কাৰণে বহুতেই ভাল হৈছে কাৰণ স্লিপাৰী নহয় আৰু পুৰণা মেটছবোৰত মানে শ্লিপ হৈ যায় ন সেইকাৰণে এই দুটা মানে ভাল হৈছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক